আমগুৰি গৌৰৱ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী যুৱতীৰ নামত দুষ্ট চক্ৰই পৰ্ণ সাইটৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমৰ যোগেদি ভাইৰেল কৰাৰ অভিযোগ আৰক্ষীক এজাহাৰ দাখিল আমগুৰি নগৰৰ পৰা পৃথিৱীৰ সৰ্বকনিষ্ঠ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁৱৰ বৰ্তমান তেওঁৰ লগতে সমগ্ৰ পৰিয়ালটোৱে অস্বস্তিৰ দিন কটাবলগীয়া হৈছে এটা দুষ্ট চক্ৰই আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ৰেফাৰী গৰাকীৰ আত্মসন্মান আৰু চৰিত্ৰত আঘাত হনাৰ অপচেষ্টাত লিপ্ত হৈছে অজ্ঞাত দুষ্ট চক্ৰটোৱে পৰ্ণ সাইটৰ এটা অশ্লীল ভিডিঅ' তনয়া কোঁৱৰৰ বুলি সামাজিক মাধ্যমত ভাইৰেল কৰি তনয়া কোঁৱৰৰ সন্মান লাঘৱ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে ভাইৰেল অশ্লীল ভিডিঅ'ৰ নায়িকাৰ সৈতে আকাৰ আকৃতি তনয়া কোঁৱৰৰ সৈতে একোৰে মিল নাই তথাপিও একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে হোৱাটছএপৰ জৰিয়তে সেয়া তনয়াই হয় বুলি মোবাইলে বিয়পাইছে বুলি তনয়া কোঁৱৰে অভিযোগ উত্থাপন কৰিছে ভিডিঅ'টি ভাইৰেল হোৱাৰ পিছৰ পৰাই তনয়ালৈ বিভিন্নজনে কল কৰি ভিডিঅ'ৰ সম্পৰ্কে প্ৰশ্নৰ অৱতাৰণা কৰা বুলিও তনয়াই জানিবলৈ দিয়ে ফলত বিশ্ব ৰেকৰ্ডৰ অধিকাৰী আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁৱৰ মানসিকভাৱে ভাগি পৰাই নহয় হতাশাত ভুগিছে ভুক্তভোগী তনয়া কোঁৱৰে এই ষড়যন্ত্ৰৰ এক উচিত তদন্তৰ দাবী জনাইছে তেখেতে ইতিমধ্যে ন্যায় বিচাৰি আমগুৰি আৰক্ষী আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে এই ক্ষেত্ৰত টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়ায়ো বিষয়টিৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে নাৰীৰ সন্মান লাঘৱ কৰিবলৈ চেষ্টা কৰা এনে জঘন্য ঘটনাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে বা প্ৰকৃত দোষীক কৰায়ত্ব কৰি কি শাস্তি প্ৰদান কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব মৰিয়নিৰ পৰা দেৱবিকাশ দত্তৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 পৰহি দিনা ৰাতি মোক হঠাৎ এটা ফোন আহিলে আচলতে ফোন অহাৰ পাছত লগৰজনে কৈছে কি এনেকে ভিডিঅ' এটা তোৰ ভাইৰেল হৈছে তোৰ ভিডিঅ' পাইছোঁ মই ভাবাই নাই যে এনেকুৱা কিবা বেয়া ধৰণৰ ভিডিঅ' হ'ব মই ধুনীয়াকৈ হাঁহি ধেমালি কৰি সুধিছোঁ কি ভিডিঅ' তাৰপিছত সি ক'লে যে অলপ বেয়া ভিডিঅ' অশ্লীল ভিডিঅ' তাৰপিছত ধৰি লওক মই যিহেতু সেনেকুৱা একোৰ লগত মই ইনভলভ নাই সেইটো মোৰ কাৰণে আচলতে একো মানে কথাই নহয় আচলতে মই ভাবিব লগা কথাও নহয় গতিকে তাক মই ক'লোঁ ভিডিঅ'টো দিবৰ কাৰণে সি মোক ভিডিঅ'টো শ্বেয়াৰ কৰিলে ভিডিঅ'টো চোৱাৰ লগে লগে মানে মই মাক গৈ যে কথাটো কওঁ সেইটো মোৰ মনত অহা নাই কাৰণ ইমান লেতেৰা এটা ভিডিঅ' অশ্লীল ভিডিঅ' এটাৰ লগত মোক জড়িত কৰিছে সেইটো আপোনালোকক মই বুজাব নোৱাৰোঁ পিছদিনাখনি মানে কালি ক্ৰমান্বয়ে মোক 4-5টা কল মানে একেৰাহে আহিবলৈ ধৰিছে যে তোৰ এনেকৈ ভিডিঅ' পাইছোঁ বেয়া ভিডিঅ' পাইছোঁ চবেই মানে আমগুৰি টাউনত তই বুলিয়ে মানুহে কৈছে গোটেই মানে আমগুৰি টাউনৰ গোটেই মানুহে গম পায় বুলি কৈছে তেওঁলোকে তাৰপিছত মই নিজকে প্ৰস্তুত কৰি কিনে মই মাক কথাখিনি ক'লোঁ কাৰণ যিহেতু মই এগৰাকী ছোৱালী মই মাক নোকোৱাৰ আগতে মই বেলেগ একো কৰিব নোৱাৰোঁ দেউতাক ক'বলৈ হ'লেও মই মাৰ থ্ৰু দিয়ে যাব লাগিব আৰু যিহেতু ভিডিঅ'টো অত্যন্ত লেতেৰা ভিডিঅ' মই মাক জনালোঁ মায়ে তাৰপিছত দেউতাৰ সৈতে কথা পাতি আকাশ দাও আহিলে আকাশ দা বৌ আহিলে আমি কথাটো আলোচনা কৰি আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিলোঁ কৰাৰ পাছত আমগুৰি থানাৰ বিষয়াসকললৈ আমাৰ এটাই অনুৰোধ যি বিষয়টো ইয়াতে চলি আছে কাৰণ এজনী ছোৱালী ইমান এটা অপপ্ৰচাৰ তেওঁলোকে চলাবলৈ বিচাৰিছে তেওঁলোকে যাতে সেই মানুহবোৰক সোনকালে বিচাৰি উচিত শাস্তি প্ৰদান কৰে কাৰণ মোৰ কাৰণে আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে মোৰ পৰিয়াল মোৰ চৰিত্ৰ আৰু মোৰ স্বাভিমান এই তিনিটা বস্তুত যেতিয়া কোনোবাই মোক আঘাত কৰিব বিচাৰে মই মনে মনে কেতিয়াও নাথাকোঁ আৰু যিহেতু মই একো ভুল কৰা নাই কাৰণ আজি যদি ভিডিঅ'টোত থকা ছোৱালীজনী মই হ'লোঁ হয় তাৰ লগত মোৰ কিবা লিংক থাকিলে হয় মই ভয় কৰিলোহেঁতেন মই 10 বাৰ ভাবিলোহেঁতেন মই কিবা এটা ষ্টেপ লোৱাৰ আগত কিন্তু যিহেতু মোৰ গাত একো ভুলেই নাই আজি মই যদি ক'ৰবাত যাবলগীয়াও হয় মই 10 বাৰ ভাবোঁ মই কোনোবা এটা কাম কৰাৰ ভিতৰত কাৰণ মোৰ দেউতা এজন শিক্ষক হয় মোক আজিলৈকে সেনেকুৱা কোনো মানে শিক্ষাই দিয়া নাই যে মই এনেকুৱা ধৰণৰ কিবা অশ্লীল কাম কৰিম মই 10 বাৰ কাপোৰ এটা পিন্ধাৰ আগতো মই 10 বাৰ ভাবোঁ কাৰণ সমাজত এটা মোৰ বৰ্তমানলৈকে সন্মান আছে মানুহে মোক চিনি পায় এনেকুৱা কাম মই জীৱনতো নকৰোঁ কাৰণ তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাই আছে মানুহ এনেকুৱা কিছুমান আছে মোক সদায় দেখি থকা ছোৱালী এজনী আৰু সেই ছোৱালীজনী হয়নে নহয় তেওঁলোকে জানেও যে তাত ভিডিঅ'টোত থকা ছোৱালীজনী মই নহয় কিন্তু তেওঁলোকে মানে যোনে বিশ্বাস নকৰে তেওঁলোকক বিশ্বাস কৰাব যায় কনভিন্স কৰাব যায় যে নহয় এজনী তাইয়ে হয়
ভিডিঅ'টো আপোনালোকে ভালকৈ চাওক, তাই হয় ব্লাৰ হৈ আছে কাৰণে ধৰিব পৰা নাই। কিন্তু যোনে মোক ওচৰৰ পৰা পাইছে বা মোৰ আত্মীয়সকলে যেতিয়া দেখিছে তেওঁলোকে মানে বিশ্বাসেই কৰিব পৰা নাই যে এনেকুৱা এজনী ছোৱালীৰ লগত মোক মিলাই দিছে। ছোৱালীজনীৰ শৰীৰৰ আকাৰ, ৱেইট, হাইট একো লগতে মোৰ মিলেই নাই। সেনেকুৱা এটা ভিডিঅ'ৰ লগত মোক মানুহে মানে সাঙুৰি লৈছে। মোৰ ডেজিগনেশ্যন মানে মোৰ নামটো ধৰি লওক আমাৰ আমগুৰি জেগাটো তেনেই সৰু জেগা। ইয়াত তনয়া কোঁৱৰ বুলি ক'বলৈ 10জনী ছোৱালী নাই। যদি মই ক'বলৈ যাওঁ তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি কৈ যে এইজনী তনয়া, এইটো তনয়াৰ ভিডিঅ', সেনেকৈ কৈ দিলে অলৰেডি। আৰু মোক যিহেতু মানুহে সকলোৱে চিনি পায়, মই জানো যে আমগুৰি টাউনৰ 90% মানুহে মোক চিনি পায়, মোৰ দেউতাক চিনি পায়। যদি কয় যে এইটো তনয়াৰ ভিডিঅ' 10টাই চাবলৈ আহিব বা জানিবলৈ বিচাৰিব, যদি মোকো চিনি নাপায় মোৰ দেউতাক চিনি পায়। সেইটো মই নাজানো কোনে শ্বেয়াৰ কৰিছে, কাৰণ বস্তুটো অলৰেডি বহুত স্প্ৰেড হৈ গৈছে সমগ্ৰ আমগুৰি টাউনত। বা যিহেতু মই যোৰহাট JB কলেজৰ ছাত্ৰী, মই জনামতে যোৰহাটতো দুই এটা খবৰ গৈছে এনেকুৱা। মইতো এতিয়া গম নাপাওঁ কোনে একচুৱেলি বস্তুটো শ্বেয়াৰ কৰিছে। সেইকাৰণে আমি আৰক্ষীৰ কাষ চাপিছোঁ, তেওঁলোকে যাতে কোনে শ্বেয়াৰ কৰিছে। আজিকালি টেকন'লজিৰ যুগ, বিজ্ঞানৰ প্ৰযুক্তিৰ দ্বাৰা তেওঁলোকে ট্ৰেক কৰি বা কিবা কৰি কেনে উলিয়াই দিব পাৰিব। বা ট্ৰেক নকৰিলেও যোনে কথাটো স্প্ৰেড কৰিছে, ধৰি লওক মোক 4জনে কৈছে, সেই 4জনক মাতি আনিলেতো তেওঁলোকে গম পাব তেওঁলোকে ক'ৰ পৰা কথাটো গম পাইছে। তো আমি আশাবাদী। আজি মই শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰৰ কাষ চাপিলোঁ, যাতে তেওঁ মোক সঠিক ন্যায় প্ৰদান কৰে আৰু দোষীক যাতে উচিত শাস্তি প্ৰদান কৰে। প্ৰথমতে আমি নমস্কাৰ জনাইছোঁ। আৰু মোৰ লগত বৰ্তমান আছে মোৰ গুৰু তথা মোৰ দাদা, আমাৰ সকলোৰে পৰিচয়, আমাৰ মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰ, আমাকে চিনি পায়। আৰু এইফালে আছে মোৰ ভণ্টি তনয়া কোঁৱৰ। হয়, গতিকে আমি এটা আজি ডাঙৰ ইছ্যু লৈ আপোনালোকক আজি আমন্ত্ৰণ জনাই আপোনালোকক অৱগত কৰিবলৈ আমি আগবাঢ়িছোঁ। যিহেতু আমি আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰায় আজি 3-4 দিন ধৰি 3-4 দিনৰ পৰা এটা অশ্লীল ভিডিঅ', এটা বেয়া ভিডিঅ' খুব মাত্ৰাত প্ৰচাৰিত কৰি আছে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি। গতিকে তাৰপিছত আমি গম পালোঁ যে সেই ভিডিঅ'টো আমাৰ ভণ্টিক লৈ কিছুমানে কুচক্ৰান্ত কৰিছে। কুচক্ৰান্ত কৰি মানসিকভাৱে নিক্ষেপ কৰিবলৈ এই সৰু ছোৱালীজনীক মানে উঠি পৰি এটা চাম, এটা ধুৰন্ধৰ 420 এটা চামে মানে এই পিছত লাগি গৈছে যেন আমি অনুভৱ কৰিছোঁ। কাৰণ যিটো ভিডিঅ'ত এই কণমানি ছোৱালীজনীয়ে কোনো ক্ষেত্ৰতে তাত জড়িতই নহয়। এই ভিডিঅ'টো আপোনালোকে দেখিলেও গম পাব যে এই ছোৱালীজনী আৰু ভিডিঅ'টোত থকা ছোৱালীজনী আকাশ পাতাল ডিফাৰেঞ্চ আছে। তো তাত কি ভিত্তিত যে এইজনী ছোৱালী তনয়া কোঁৱৰ বুলি এছাম আমগুৰিকে ধৰি সমগ্ৰ অসমৰ কিছুমান ধুৰন্ধৰ 420 দগবাজ বদমাছ, যাক কাম বন নাইকিয়া মানুহ, সেই কাম বন নাইকিয়া মানুহবিলাকে কি কৰিছে, ভিডিঅ'টো য'তে ত'তে ভাইৰেল কৰি আছে আৰু কৰি পেলাই কৈ আছে যে এইটো তনয়া কোঁৱৰ ভিডিঅ'। গতিকে আমি যোৱাকালি গম পাই আমি খুব আচৰিত হৈছোঁ, খুব দুখ পাইছোঁ যে এনেকুৱা এটা ভিডিঅ' মানে প্ৰচাৰ কৰাৰ বাবে। যিহেতু তাই খুব একেই আপোনালোকে জানেই, আপোনালোকে নিউজ কৰিছে যে ইণ্টাৰনেশ্যনেল ৰেফাৰী, গোটেই বিশ্বৰ ভিতৰত কনিষ্ঠতম ইণ্টাৰনেশ্যনেল ৰেফাৰী তাই চিলেক্ট হৈছে। আৰু যিহেতু জানে আপোনালোকে স্পৰ্টছত এই মেডেল গোটেই ভৰ্তি হৈ আছে, গোটেই ঘৰত দেখিছে। তো গোটেই স্পৰ্টছত আগবাঢ়ি যোৱা এজনী ছোৱালী, নেশ্যনেল এজনী ৰেফাৰী এজনী ছোৱালী। তো গতিকে সেই ছোৱালীজনী মানসিকভাৱে মানে দুৰ্বল কৰিবৰ বাবে এটা চক্ৰান্ত চলাই পেলাই কেনেকৈ মানে শেষ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা লাগি গৈছে। যিহেতু আপোনালোকে জানে যে এতিয়া আমাৰ বৰ্তমান ইণ্ডিয়া টাইকোৱাণ্ডো, যিটো ইণ্ডিয়া টাইকোৱাণ্ডোৰ মানে অলিম্পিকৰ আণ্ডাৰ আছে। তো গতিকে এতিয়া বৰ্তমান তেখেতৰ পিতৃ ষ্টাৰ ছেক্ৰেটাৰী, আৰু সেইখিনিও মানে কিছুমান মানে এছামে মানে হজম কৰিব পৰা নাই। আৰু 2 নম্বৰতে আমি দুখ পাইছোঁ বা মানে আমি লজ্জিত হৈছোঁ যে আমগুৰিবাসী হিচাপে, আমগুৰিবাসী মানে সকলোকে আমি ক'বলৈ যোৱা নাই, যিসকল ধুৰন্ধৰ ৰাতি হওক দিনতে হওক বহি খোৱা এছাম 420 দালাল,
কোনো কাম বন নাইকিয়া আছামে কি কৰিছে এই ভিডিঅ'টো হোৱাটছআপে প্ৰচাৰ কৰি পেলাই যে এই আমুকৰে ভিডিঅ' বুলি তেওঁলোকে মানে যাকে তাকে ভিডিঅ'টো প্ৰেৰণ কৰিছে। কিন্তু আমি এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ, কি যুক্তিত সেইজনীয়ে যে এজনী ছোৱালী বুলি তেখেতলোকে সেই দালালবিলাকে গম পালে? গতিকে নাপায়, তেনেকুৱা ধৰণৰ কাম নকৰিব। কাৰণ কেলৈ এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ ঘৰত মা ভনী বোলা বস্তুটো আপোনালোকৰ ঘৰতো আছে, ঘৰে ঘৰে মা আছে, ঘৰে ঘৰে ভনী আছে, ঘৰে ঘৰে বাইদেউ আছে। নিজৰ নিজৰ ঘৰত যেতিয়া এনেকুৱা এটা পৰিস্থিতি হয় তেতিয়া অনুভৱ হয় যে কেনেকুৱা লাগে, বা আজি এইখন ঘৰত কি পৰিস্থিতি হৈছে আপোনালোকে আহি পেলাই দেখিছে, বা আমি আজি আহি পেলাই দেখিছোঁ যে কোনো খোৱা বোৱা নাই, দিনে ৰাতিয়ে মানে এটা কান্দোনত ভাগি পৰিছে, যে মিছা অভিযোগ দি যি নিক্ষেপ কৰা এটা চক্ৰান্ত কৰিছে, অতি আমি দুখ পাইছোঁ। গতিকে আমি এটাই প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, যিহেতু আজি আমি SP ছাৰক লগ কৰি আজি আমি এজাহাৰ দাখিল কৰিছোঁ, আমাৰ আমগুৰি প্ৰশাসনক আমি এজাহাৰ যোৱাকালি দাখিল কৰিছোঁ। গতিকে আমাৰ প্ৰশাসনৰ ওপৰত আস্থা ভৰসা আছে। গতিকে অতি শীঘ্ৰেই ধুৰন্ধৰসকলক ওপৰত এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত কৰিব লাগে, আৰু যিসকলে এইখিনি প্ৰচাৰ কৰিছিলে সেইসকলক প্ৰয়াক্ত কৰি জেলত প্ৰেৰণ কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকে যদি কিবা সুধিবলগীয়া আছে, মোৰ ভণ্টি আছে, হয়তো ভণ্টিৰ পৰা অকণমান আপোনালোকে জানি ল'লে বেছি ভাল হ'ব। গতিকে মই মাইক্ৰফোনটো ভণ্টিক আগবঢ়াই দিছোঁ। নমস্কাৰ, সন্মানিত সাংবাদিক বন্ধুসকল, অতিকে হতভম্ব হৈছোঁ, হতাশো হৈছোঁ। মানে মই কালি সন্ধিয়া ইমান সময়তে ক্লাছত আছিলোঁ, কোনটো ক্লাছত পৰিবাৰে গৈ পেলাই মাতি দিলে ক্লাছৰ পৰা। তাৰপৰা মোক হঠাৎ এটা ভিডিঅ' দেখালে, অশ্লীল ভিডিঅ'। মই চালোঁ, তাৰপিছত মই ভিডিঅ'টো মোক কেলৈ দেখাইছা? তাৰপিছত ক'লে যে এই ভিডিঅ'টো তনয়া কোঁৱৰ বুলি মানে হোৱাটছআপে শ্বেয়াৰ কৰিছে। তো এনেকুৱা এটা ভিডিঅ' পাছত মই ক্লাছ শেষ কৰি মই চাইছোঁ, আৰু তাতে কিবা গুগলৰ হেৰিয়াত চাৰ্চ কৰিব পাৰি, এইটো 2022 চনৰ ইণ্ডোনেছিয়া মানে পঞ্চায়তৰ ভিডিঅ'। সেইটো কোনোবাই পঞ্চায়তৰ পৰা ডাউনলোড কৰিছে, ডাউনলোড কৰি পেলাই লিংকটো শ্বেয়াৰ কৰা নাই, ডাউনলোড কৰি পেলাই হোৱাটছআপে শ্বেয়াৰ কৰিছে যে তনয়া কোঁৱৰৰ ভিডিঅ'। তো কথাটো হ'ল কি, যে এনেকুৱা যে মানে সমাজত, বিশেষকৈ আমাৰ আমগুৰিখন বহুত মানে উচ্চ খাপৰ সমাজ, ইয়াতো যে এনেকুৱা দুষ্কৃতিকাৰী নৰাধম পিশাচৰ গতে যে এনেকুৱা মেণ্টেলিটি মানুহ থাকে, মই সেইটো লৈহে মানে বহুত হতভম্ব হৈছোঁ। মানে যিটো ভিডিঅ' এই ছোৱালীজনী মানে তনয়াকো নহয়, ছোৱালীজনী আচলতে আমাৰ কি হৈছে, মংগোলিয়ান যোনবিলাক আমি মানে ঠাচৰ মানুহ, সাধাৰণতে মানে কোৰিয়ান, জাপানিজ, মানে আহোমবিলাক অকণমান কিবা এটা মানে এই হেৰি এটাত মানে এংগুলৰ পৰা মিলে তাৰমানে। সেই তেনেকুৱা হেৰি বুলি মানে তেনেকুৱা হেৰি এটা দি দিলে। নাই তাই মানে হাইটটো মিলিব নাই, এইটো শকত ওখ ডাঙৰ, তেনেকুৱা এটা ভিডিঅ' মানে কি আক্ৰোশমূলকভাৱে ছোৱালীজনী মানে কিবা আখেজ পূৰোৱাৰ আগতে মানে এইটো মানে পূৰাবলৈ প্ৰচাৰ কৰা যেন অনুভৱ হৈছে। উঠি অহা ছোৱালীজনী ভৱিষ্যতটো অন্ধকাৰ দিশলৈ ঠেলি নিয়াৰ আগতে হৈছে। আৰু মানে তাই যি গৌৰৱ, তাই যি মানে অগ্ৰগতি, এই অগ্ৰগতিত বাধা দিয়াৰ উদ্দেশ্যে এই মানে দুষ্কৃতিকাৰীবোৰে, এই মানে হিংস্ৰক মানে প্ৰাণীবিলাকে এইবোৰ মানে কৰা বুলি মানে এইটো এটা আমাৰ বিশ্বাস হৈছে। আৰু সেইকাৰণে আমি মানে কি, তাইক মানে জন্মৰ পৰা পোৱা আমাৰ ঘৰৰ মানে সন্মুখত মানে এই ওচৰৰে তাইক জন্মৰ পৰা পাইছে, জন্মৰ পৰা পাই বৰ্তমানলৈকে ওচৰ আমাৰ সেই মানুহবোৰেও মানে ফোন কৰি কৈছে যে তাই হয়, আমুক হয়, তামুক হয়। সেই মানুহবিলাক মানে আচৰিত মানে হেৰি পাইছোঁ, কাৰণ যিজনী ছোৱালীজনী নহয় এটা তেনেকুৱাকৈ মানে এইটো এটা মানে প্ৰচাৰ কৰিবলৈ চাইছে। আমি সেইকাৰণে আজি আৰু যোৱাকালি আমাৰ স্থানীয় আৰক্ষী থানাৰ
আৰু আজি আমি আমাৰ সন্মানীয় আৰক্ষী অধীক্ষক মহোদয়ক সাক্ষাৎ কৰিছোঁ, আমি এজাহাৰ দিছোঁ আৰু আমি অতি মানে বিশ্বাসী, আমি আন্তৰিকতাৰে বিশ্বাস কৰিছোঁ যে আমাৰ শিৱসাগৰ জিলাৰ প্ৰশাসনে এইটো এটা উচিত তদন্ত কৰি আমাক উচিত ন্যায় দি মানে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব।